ময়ো এগৰাকী মানে নিচাৰী আছিলোঁ যোনে আগতে নিচা সেৱন কৰিছিলোঁ মানে আৰু নামবোৰ কওঁ ক'ব পাৰিব এলকহল গাঞ্জা মদ মানে লাষ্টত মানে হেৰইন প্ৰমোশ্যন হ'ল ইনজেক্টিং বাদ দিয়া কিমান বছৰ হ'ল বাদ দিয়া মোৰ এতিয়া প্ৰায় 1 বছৰ হৈ যাব সম্পূৰ্ণৰূপে এই নৱেম্বৰৰ 30 তাৰিখে মোৰ 1 বছৰ কমপ্লিট হ'ব আৰু যেতিয়াৰ পৰাই মই নিচা বাদ দিছোঁ ময়ো এটা যেহেতু আমাৰ গুৱাহাটীত মানে কোনো ফিমেল ৰিহেব নাই আৰু ময়ো মানে ট্ৰিটমেণ্ট ল'ব লগা কাৰণে কলকাতা যাব লগা হৈছিল চাওক গুৱাহাটীত বোলে নিচামুক্তি তো এই ডিম্পু বৰুৱা আচলতে এই ছোৱালীজনীক আজিৰ পৰা প্ৰায় 5 বছৰ আগৰ ভিডিঅ' এইটো মানে তেতিয়া কি কৰিছিল এই ছোৱালীজনী তাৰ আগতে বহুত বেছি ড্ৰাগছ কৰিছিল মদ ভাং সকলো খাইছিল মানে ক'ব গ'লে এক প্ৰকাৰে একদম নিচা যিমান নিচা যে সকলো নিচা কৰিছিল কিন্তু এই ছোৱালীজনী কি কৰিছে তাৰ পিছত ভাল হৈছে ভাল হৈ মানে এটা বিজনেছ ষ্টাৰ্ট কৰিছে ৰিহাব চেণ্টাৰ মানে ভাল হৈছে হোৱা নাই সেইটোও জানিব কিন্তু তেওঁ ডিম্পু বৰুৱাক তেনেধৰণে বা ভিডিঅ'টোত গম পোৱা মতে তেনেকুৱা কথাখিনি কৈছে যে তেওঁ নিচা কৰা বাদ দিছে আৰু তেওঁ বহুত কষ্ট হৈছিল যে আৰু সেইখিনি যাতে বেলেগে নহয় তাৰ মানে সহায়ৰ বাবে এই ৰিহাব চেণ্টাৰটো খুলিছিল তেওঁৰ ভাষা এইখিনি তাৰপিছতে ডিম্পু বৰুৱাৰ চেনেলত যেতিয়া এনেকুৱা ধৰণে কৈছে মানুহে বহুত বেছি তেওঁক ভাল পাইছিল আৰু ডিম্পু বৰুৱাক সকলোৱে ভাল পায় যিহেতু ডিম্পু বৰুৱাই যিটো প্ৰমোচন কৰে সকলোৱে মানে আঁকোৱালি লয় বা ভাবে যে এইটো বেয়া নহয় আৰু যিহেতু ডিম্পু বৰুৱাই প্ৰমোচন কৰিছে এই ৰিহাব চেণ্টাৰটো গতিকে ভাবিছে নিশ্চয়কৈ ছোৱালীজনী ভাল আৰু তেওঁ যিখিনি কথা মুখেৰে কৈছে সেইখিনি চাগে সঁচাকৈ কৈছে বিশ্বাস কৰি বহুত দূৰ দূৰণিৰ পৰা গুৱাহাটীত মানে এই ছোৱালীজনীৰ মানে ৰিহাব চেণ্টাৰটোত এডমিশ্যন দিছে আৰু এজনী ছোৱালীৰ প্ৰায় 12,000 পৰা 15,000লৈকে মই ইমান বেছি ভালকে গম পোৱা নাই ডাইৰেক্ট পইচাটো কিমান মান টকা লয় আৰু এনেকৈ মানে ৰিহাব চেণ্টাৰটো আজিৰ পৰা এনেকৈ মানে তেতিয়াৰ পৰা চলি আছে কিন্তু এতিয়া হঠাৎ মানে নিউজ বাজি আছে যে তেওঁ কি কৰে ৰিহাব চেণ্টাৰত যিখিনি ছোৱালী আহে বহুত বেছি অত্যাচাৰ কৰে আৰু কোনো ধৰণৰ চিকিৎসা নকৰে মানে এই ছোৱালীজনী কি কৰিছে পুৰা বিজনেছ এটা কৰিছে বা বেপাৰ এখন কৰিছে তাই নিজে ড্ৰাগছ লয় এই ছোৱালীবিলাকৰ ওচৰত যায় ড্ৰাগছ লৈ মদ খায় কিবা কিবি খাই মানে উৎপাত কৰে মাৰধৰ কৰে ছোৱালীখিনিক আৰু তাৰপিছত মানে সিহঁতৰ টাইমো পাৰ হৈ গৈছে সিহঁত মানে বহুত দিন 4-5 বছৰলৈকে আছে ছোৱালী কেইজনী কিন্তু এতিয়ালৈকে ঘৰত যাব দিয়া নাই মানে পইচাৰ বাবে এনেকুৱা আৰু কিবা মানে ক'লে মাৰ ধৰ কৰে ল'ৰা মাতি এনে মাৰিবৰ কাৰণে ল'ৰাক লগাই দিয়ে মাৰিবৰ কাৰণে আৰু ল'ৰা ছোৱালী প্ৰায় একেলগে থাকে মানে ওপৰৰ ফ্লাইটটোত ওপৰৰ চাটত থাকে ছোৱালীখিনিয়ে তলত ল'ৰা থাকে এনেকৈ মানে নিয়ম মতে থাকিব নোৱাৰে ছোৱালী ৰিহাব চেণ্টাৰত অকল ছোৱালীয়ে থাকিব লাগিব কিন্তু এই কি কৰে এইজনী কি কৰিছে তাত ল'ৰা ছোৱালী সকলো একেলগে ৰাখিছে আৰু এই ছোৱালীখিনি বহুত বেছি অত্যাচাৰ কৰে মাৰধৰ কৰে আৰু কোনো ধৰণৰ চিকিৎসা নকৰে মানে এটা ডক্টৰৰ ট্ৰিটমেণ্ট নাই যিটো ডিম্পু বৰুৱাৰ ভিডিঅ'ত কৈছিল যে সম্পূৰ্ণ ডক্টৰ থাকিব আৰু পুৰা ধুনীয়াকৈ মানে চেণ্টাৰটো চলাব যাতে 4জনৰ সহায় হয় ইমোচনেলি কথাখিনি কৈছিলে আৰু ভাল পাই কিনে এডমিশ্যন দিছিলে কিন্তু যিনে ধৰণে কথাখিনি কৈছিলে তেনেধৰণে কিন্তু কাম কৰা নাই আৰু এতিয়া সকলোৱে মানে নিউজ বজাই আছে আৰু নিউজত দি আছে কাৰণ উপায় নাই তাৰ মাজত কিছুমান ছোৱালী ঘৰত মাক দেউতাকে লৈ গৈছে কিছুমানক নিয়া নাই মানে গম পোৱা নাছিল কিন্তু এতিয়া কথাটো হ'ল এই ছোৱালীজনী ইমান মানে বেয়া কিহৰ কাৰণে কৰিলে বিজনেছ কৰা এনে পইচা পায়ে আছা তাৰ মাজত যিখিনি ছোৱালী আশা কৰি ভাল হ'বৰ কাৰণে আহিছে তেওঁলোকক যেতিয়া নিচা দিবা তেওঁলোকক যেতিয়া খাবলৈ দিবা চিকিৎসা নকৰে কেনেকুৱা ধৰণৰ এটা অপৰাধ কৰিছে আচলতে আপোনালোকে কি ক'ব এই ওপৰত মই ইয়াৰ প্ৰমাণ কেইটামান দি আছো মানে এই ছোৱালীজনীৰ ওপৰত ছোৱালীজনী কি কৈছে আপোনালোকে শুনক চিকিৎসা কৰে নকৰে তাৰ প্ৰমাণ সহকাৰে নিউজত বাজি আছে আপোনালোকে শুনক অলপ চলি আহিছো অভিযোগটো কি আছিল আচলতে আপোনালোকে মেইন কথা এনেকা হয় না তেওঁ আমাক ইমানখিনি ভাল ট্ৰিটমেণ্ট দিব লাগে এইটো নিচা মুক্তি কেন্দ্ৰ কয় না তেওঁ এতিয়া নিজে নিচা কৰি পেলাই আমাৰ তবকে টৰ্চাৰ কৰিব হেৰি কৰিব কালি টৰ্চাৰ কৰিছে ওপৰত গৈ পেলাই মাল খাই আহিছে আৰু ইয়াতে এটা ষ্টাফ আছে বয়জ ইউনিটত বিট্টু বুলি কৈ পেলাই সি বস্তু আনি পেলাই দি পেলাই ওপৰ ছাদত গৈ পেলাই খাইছে আমি যদি অলপ হাঁহো ফূৰ্তি কৰোঁ সেইটো পেলাই সহ্য নহয় পেলাই আমাক মাৰেহি টিভি পৰ্যন্ত আমাক নিদিয়ে টিভি পৰ্যন্ত যদি ৰিম'ট খোজো তেতিয়াহ'লে কয় তহঁতে বদমাচি কৰি থাক এইটো কৰি থাক বাৰ খাই থাকিলেও এনেকুৱা নহয় যদি তাত যদি মাৰিলে যদি যেতিয়া আমাক আমি আৱাজ ওলাম বা হেৰি কৰোঁ তেতিয়া মুখ চুখ বান্ধি পেলাই মাৰে কিমানগৰাকী যুৱতী আছে অলমষ্ট 42-43 জেন্টছো আছে নেকি হয় জেন্টছ তলৰ ইউনিট আছে অশান্তিটো এও সৃষ্টি কৰি আছে কি আমাৰ পেচেণ্টখিনিক যাব দিব লাগে ন 3 বছৰ হৈছে এমাহৰ আগত এইটো চেণ্টাৰ এই গাৰ্লছ ইউনিটৰে এটা ষ্টাফ আছিলে পম্পি কি আছিলে নাম পম্পি বৰুৱা তেওঁৰ লগতে ষ্টাফ তেওঁৰ লগতে থাকিছিলে ষ্টাফ হয়
থাকি কেনে তেওঁৰ লগতে ইউজিং কৰি কেনে তেওঁক মাৰি পেলালে কি নাম আছিল ইয়াৰ যোনে চোৱা চিতা কৰে তেওঁ এইটো সৃষ্টি ৰিহাবৰ মালিক কোন আছিল প্ৰণালী বৈশ্য আপোনালোকে শুনিলে এতিয়া বহুতেই ডিম্পুবোৰক বেয়া পাইছে বা ডিম্পুবোৰক গালি দিছে আচলতে মই কথা এটা কওঁ এইখিনিতে যদিও ডিম্পুবোৰত মোৰ কোনো কানেকশ্যন নাই কিন্তু ডিম্পুবোৰৰ ভুল ধৰিলেও নহ'ব কাৰণ তেতিয়া আজিৰ পৰা 5 বছৰ আগত ডিম্পুক যিখিনি কৈছে বা এনেকুৱা এটা ৰেপ চেণ্টাৰ কৰিছে মানে ভালকৈ কৈছে আৰু ভালকৈ কোৱাৰ বাবে যিহেতুকে তাৰ পৰা 4জন মানুহৰ সহায় হ'ব সেইবাবে ডিম্পুক প্ৰমোচন কৰিছে যিহেতু ডিম্পুৰ নিচিনা এজন মানুহক প্ৰমোচন কৰাইছে সেইটোৰ দায়িত্ব থাকিব লাগিব এই ছোৱালীজনীয়ে যাতে এইখিনি ভালকৈ কাম কৰে সেইটো তেওঁৰ দায়িত্ব থাকিব লাগে ডিম্পুবোৰে এটা চিনাকি কৰি দিছে যাতে তেওঁৰ বিজনেছটো ভাল হয় লগতে 4জন মানুহৰ সহায় হয় সেইটো ডিম্পুবোৰে এক প্ৰকাৰে সহায় কৰিছে কোনো ধৰণৰ ভুল কৰা নাই কিন্তু ভুলটো কৰিছে এই ছোৱালীজনীয়ে এতিয়া আপোনালোকে ইয়াৰ শাস্তি কি বিচাৰে বা এই ছোৱালীজনীৰ ওপৰত আপোনালোকে কি ক'ব বিচাৰে আপোনালোকে কমেণ্ট কৰক